2024 বৰ্ষৰ জানুৱাৰীত আৰম্ভ হ'ব চৰাইদেউ জিলাৰ চিকিৎসা মহাবিদ্যালয়ৰ চিকিৎসা সেৱা। সংবাদ মাধ্যমৰ আগত এই ঘোষণা মন্ত্ৰী যোগেন মহনৰ। অসম মালা আঁচনিৰ লগতে জিলাখনত চলি থকা বিভিন্ন উন্নয়নমূলক প্ৰকল্পসমূহৰো খতিয়ান দাঙি ধৰিলে মন্ত্ৰীগৰাকীয়ে। ইফালে জিলাখনত অনুষ্ঠিত স্বাধীনতা দিৱসৰ কাৰ্যসূচীত উপস্থিত থাকি সংবাদ মাধ্যমৰ আগত হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰখনৰ শলাগ ল'লে মন্ত্ৰী যোগেন মহনে। স্বাধীনতা দিৱস আজি মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব ডাঙৰীয়াই এই ঐতিহাসিক চৰাইদেউ জিলাত আজি আমাৰ স্বাধীনতা দিৱসৰ পতাকা উত্তোলনৰ মোক দায়িত্ব দিয়াত মই তেখেতলৈ ধন্যবাদ জনালোঁ। আৰু আজি এই ঐতিহাসিক বুৰঞ্জী প্ৰসিদ্ধ চৰাইদেউ জিলাত আমি নিজে এইখন জিলাৰো বাসিন্দা, আমি নিজেও জিলাতে এই পতাকা উত্তোলন কৰিবলৈ পাই আমি গৰ্বিত হৈছোঁ। আৰু আমি দেখিছোঁ এই দেশৰ স্বাধীনতা সংগ্ৰামত যিসকলে প্ৰাণাহুতি দিলে, আমি সৰ্বপ্ৰথমেই মহাত্মা গান্ধীৰ নেতৃত্বত চলা অহিংসা আন্দোলনৰ আমাৰ যি সুভাষ চন্দ্ৰ বসু, আমাৰ কনকলতা, পিয়লি ফুকন, মুকুন্দ কাকতিকে আদি কৰি যিসকলে আৰু জ্ঞাত সকলো শ্বহীদলৈ আমি স্মৰণ কৰিছোঁ। আৰু আজি এই ঐতিহাসিক জিলাখনত স্বাধীনতাৰ এই দিৱসত আমি ক'বলৈ পাই আনন্দিত হৈছোঁ যে ৱৰ্ল্ড হেৰিটেজ আমাৰ ইউনেস্কোৱে যিটো চৰাইদেউ মৈদাম ক্ষেত্ৰক স্বীকৃতি দিলে, ইয়াত আমাৰ জিলাখনৰ আটাইতকৈ ডাঙৰ এইটো এচিভমেণ্ট এইখন চৰকাৰ দিনত। তাতোতকৈ আমাৰ মেডিকেল কলেজ স্থাপন চৰাইদেউত হৈছে, প্ৰায় 70% কাম সমাপ্ত হৈছে। আমি আৰু অহা 26 চনৰ জানুৱাৰীৰ ভিতৰতে হয়তো আমি এখন উদ্বোধন কৰিব পৰা অৱস্থালৈ আহিব। সি এক উল্লেখযোগ্য এইখন চৰকাৰৰ অৱদান। গতিকে এনেধৰণৰ বহু আছাম মালাৰ অধীনত আজি বৃহৎ বৃহৎ ৰাস্তা নিৰ্মাণ হৈ আছে, আন্তঃগাঁথনি উন্নয়নকে আদি কৰি এখন ডাঙৰ ষ্টেডিয়াম প্ৰায় 50 কোটিৰ ওচৰৰ সোণাৰীত এইখন কেন্দ্ৰীয়ভাৱে ইয়াতে প্ৰতিষ্ঠা হৈছে, মাল্টিপাৰ্পাছ ষ্টেডিয়াম কমপ্লেক্স। এনেধৰণে ক্ৰীড়া শিক্ষা সকলো ক্ষেত্ৰতে আজি স্বাধীনতাৰ সোৱাদটো চৰাইদেউবাসীয়ে পাইছে। আৰু ভৱিষ্যতে জনগণে যদি আমাৰ এই গণতান্ত্ৰিক ব্যৱস্থাটো অধিক শক্তিশালী কৰে, ৰাইজ চৰকাৰৰ লগত সহযোগ ৰাখে, নিশ্চয় আৰু আমি অধিক উন্নয়ন দিশলৈ এই চৰাইদেউ জিলাখন লৈ যাব পাৰিম। মূলতঃ দুটা সমষ্টিৰ দ্বাৰাই গঠিত এখন চৰাইদেউ জিলা। ইতিমধ্যে মাহমৰা বিভিন্ন সমজিলাৰ তাতে কাৰ্যালয়ৰ নিৰ্মাণ চলি আছে, এইখন মূল জিলা। গতিকে এই চৰাইদেউৰ ঐতিহ্য পৰম্পৰা, আমাৰ ৰজাদিনৰ যিসকল আমাৰ দৌল দেৱাল মঠ মন্দিৰ আছে, আমি সেইবিলাকো সংৰক্ষণ সৌন্দৰ্য প্ৰদৰ্শনৰ কাৰণে আমাৰ যি ITFC ইঞ্জিনিয়াৰ্ছ ট্ৰেড এণ্ড কালচাৰ ডিপাৰ্টমেণ্টে কৰি আছে, আৰ্ক'লজি ডিপাৰ্টমেণ্টে ইয়াতে ঘনে ঘনে আহি চৰাইদেউ মৈদামথলীয়ে নহয় এই পুৰণি ঐতিহ্য ক্ষেত্ৰসমূহ নিৰীক্ষণ কৰিছে, তাৰ কাৰণে টকাও অনুমোদন আহিছে। এনেধৰণে আমাৰ জিলাখনৰ আমি যদিও 15 চনত এখন জিলা স্বীকৃতি, তথাপিতো যথেষ্টখিনি আন জিলাৰ লগত পুৰণা জিলাত ফেৰ মাৰি পৰা অৱস্থাত আহি গৈছে। গতিকে আজি চৰাইদেউবাসী আনন্দিত, উৎফুল্লিত আৰু ৰাইজে সংকল্প লৈছে আজি যে আমি জিলাখন আৰু আগুৱাই লৈ যাব লাগিব, চৰকাৰৰ লগত সহযোগ কৰিব। আৰু আমি বিভাগীয় বিষয়াসকলকো আমি আন্তৰিকতাৰে তেওঁলোকৰ লগত চৰকাৰী কাম কাজত যাতে স্কিমবিলাক ইমপ্লিমেণ্ট হয়। আজি যিমানবিলাক স্কিম লৈছে আমি ভাষণত কৈছোঁৱেই, বা অৰুণোদয়ৰ পৰা আদি কৰি নিযুত মইনালৈকে, চাহ বাগিচা এটিকলি দুটিপাতলৈকে, এই গোটেই কাৰ্যসূচীসমূহ যদি আমি ৰূপায়ণ কৰোঁ, আমাৰ চৰাইদেউ জিলাখনৰ আৰ্থিকভাৱে উন্নতি হ'ব আৰু জনগণৰ আৰু সুখী হ'ব আৰু গণতন্ত্ৰৰ সোৱাদ ৰাইজে পাব। ধন্যবাদ। চৰাইদেউৰ পৰা প্লাৱন শৰ্মাৰ ৰিপৰ্ট, এনচি মিডিয়া। প্ৰতিটো ক্ৰিয়েটিভ যাত্ৰাৰ আৰম্ভণিৰ আঁৰত থাকে আপোনাৰ চিন্তা। আপোনাৰ চিন্তাক বাস্তৱায়িত কৰিবলৈ আমি NJ প্ৰডাকশ্যন। প্লেনিঙৰ পৰা ষ্টৰি বৰ্ডিঙলৈ প্ৰতিটো সময়ত, প্ৰতিটো ক্ষেত্ৰত আমি আপোনাৰ সহায়ৰ বাবে প্ৰস্তুত। এক্সপাৰ্ট ড্ৰোন অপাৰেটৰ আৰু বেষ্ট লাইটিঙৰ সৈতে ক্ৰিয়েটিভকৈ প্ৰতিটো মুভমেণ্ট আমাৰ কেমেৰাত কেপচাৰ কৰি এক্সপাৰ্ট এডিটিং, এনিমেশ্যন, মিউজিক আৰু ছাউণ্ড ডিজাইনিঙৰ সৈতে আমি দিওঁ আপোনাৰ চিন্তাক বাস্তৱ ৰূপ। আপোনাৰ এক্সপেক্টেশ্যনছক ৰিয়েলিটিলৈ লৈ যোৱাৰ দায়িত্ব আমাৰ। NJ প্ৰডাকশ্যন, your vision, our creation। আপোনাৰ ক্ৰিয়েটিভ যাত্ৰাৰ আমি হ'ম সহযোগী। NJ প্ৰডাকশ্যনৰ সৈতে আজিয়ে যোগাযোগ কৰক।